নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব অঞ্চু আজি অফিচলৈ নোযোৱাৰ বাবে অঞ্চুৰ অফিচাৰে অঞ্চুক কামৰ পৰা ডিমোশ্যন কৰি এছিষ্টেণ্টৰ পদলৈ আনিব আৰু প্ৰিয়াক প্ৰমোশ্যন দি তাইক অফিচাৰৰ পদলৈ লৈ যাব। আৰু সেই কথাটো অঞ্চুই গম পায়। অঞ্চুৰ বহুত খং উঠিব। অঞ্চুৱে মোক ডিমোশ্যন কৰিছে, গতিকে মই সেই কোম্পানীত কামটো নকৰোঁ বুলি প্ৰিয়াৰ আগত ক'ব। এতিয়া বাৰু এই সকলোবোৰ প্ৰিয়াই চালনা কৰিছে নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অঞ্চুৱে অনুৰ ওপৰত কেছ দিয়াৰ বাবে অনুৰ মনটো বহুত বেয়া লাগিব আৰু অনুৱে ৰত্নক মই অঞ্চুৰ বাবে বহুত ত্যাগ কৰিলোঁ, তথাপিতো সি মোক সস্তীয়া কৰি পেলালে, মই সকলোবোৰ হেৰুৱাব লগা হ'ল বুলি ৰত্নৰ আগত ক'ব। আৰু এতিয়া ৰত্নই দাদাহে তোমাক সস্তীয়া কৰিছে, আমি জানো তোমাৰ মূল্য কি, গতিকে তুমি চিন্তা নকৰিবা বুলি অনুক বুজাব। এতিয়া বাৰু অনুৱে ৰত্নক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।